নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ওয়েলকাম জনাইছোঁ ইউটিউব চেনেল ভৱেশ ৰয়লৈ মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ ভিডিঅ'বোৰ চাই আছে আজিৰ এই ভিডিঅ'টিত আমি আমাৰ লাইফৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত কিছু কথা আলোচনা কৰিম হয়তো এই কথাখিনি আপোনালোকে জানে বা গুৰুত্ব দিয়া নাই বা বহুতে নাজানে আৰু যিসকলে নাজানে তেওঁলোকে জনাটো দৰকাৰ বা আমি সকলোৱে জনাটো দৰকাৰ যেহেতু আমি এই বস্তুটোৰ লগত অতঃপ্ৰোতভাৱে জড়িত আৰু পাৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ কিয় এই ভিডিঅ'টিৰ যিখিনি কথা আমি আলোচনা কৰিম আপোনাৰ উপকাৰ নকৰিলেও আন কাৰোবাৰ উপকাৰ কৰিব পাৰে গতিকে যিসকলে চেনেলটো ফাৰ্ষ্ট টাইম আহিছে ফাৰ্ষ্ট টাইম চাইছে কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো আহক এতিয়া আমি বিষয়টোৰ মাজলৈ যাওঁ আজিৰ পৰা কিছুদিন আগত মোৰ লগত এটা ঘটনা হ'ল ঘটনা মানে মই মোৰ এইখন এটিএম কাৰ্ড এই কাৰ্ডখনেদি এইখন এটিএম কাৰ্ড হৈছে বেংক অফ বৰোদাৰ আৰু এই বেংক অফ বৰোদাৰ এটিএম কাৰ্ডখনেদি মই পইচা উলিয়াইছিলোঁ আৰু পইচা ওলাওঁতে 24 টকা 24 পইণ্ট সামথিং মোৰ মানে বেছিকৈ কাটিলে তো তেতিয়া মই ভাবিলোঁ যে এই 24 টকা কিয় কাটিলে তাৰ পিছত মোৰ মনত পৰিল এইবাৰ চাগে মোৰ ফ্ৰী এটিএমৰ ট্ৰানজেকশ্যন যিখিনি মই পাব লাগে সেইখিনি ক্ৰছ কৰিলে আৰু সেইটো কাৰণে এই চাৰ্জটো কাটিলে এতিয়া যিয়ে নহওক হয়তো আপোনালোকৰো বহুতৰে এইটো সমস্যা হয় হয়তো আপোনালোকে গুৰুত্ব নিদিয়ে বা কথাটো ইমান ভাবি নাথাকে কিন্তু আমি যদি চাবলৈ যাওঁ আমি আমাৰ প্ৰত্যেক মাহতে কেতিয়াবা 10 বাৰ 15 বাৰ এটিএমৰ লগত লেনদেন হয় বা এটিএমৰ পৰা পইচা উঠোৱা যায় তো সেইটো ক্ষেত্ৰত এটিএমৰ পৰা পইচা ওলোৱাৰ কাৰণে আমি বহু কেইবাৰ এক্সট্ৰা চাৰ্জ দিবলগীয়া হয় এতিয়া আমি বাৰু এইটো জানিব পাৰোঁনে যে কিমানটা এটিএমৰ ট্ৰানজেকশ্যন আমি ফ্ৰীত পাওঁ বা কিমানটা ক্ৰছ হোৱাৰ পিছত আমি বেংকক চাৰ্জ দিব লাগে এটিএমৰ পৰা পইচা উলিওৱাৰ কাৰণে তো সেই সম্পৰ্কতে আজি কিছু কথা আলোচনা কৰিম হয়তো বহুতে জানে আৰু জনাসকলেও কমেণ্ট কৰি জনাব যে আপোনালোকে এইটোৰ ওপৰত কিবা টেকনিক ইউজ কৰিছে নেকি কেনেকৈ এইটো কমাব পাৰি আৰু যিসকলে নাজানে তেওঁলোকে কাইণ্ডলি ভালকৈ চাই ল'ব ভিডিঅ'টো শেষলৈকে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৰে মাজত যিহেতু এইটো বিষয়টো সাধাৰণ মানুহৰ লগত জড়িত এতিয়া আহোঁ আমি প্ৰথমতে আহিম আমি SBI এটিএমৰ কথা SBI এটিএম কাৰ্ড বেছিভাগ মানুহৰে আছে আৰু মোৰো আছে কিন্তু SBI এটিএম কাৰ্ডখন মই বেছি ইউজ কৰা নাযায় এতিয়া এই SBI এটিএম কাৰ্ডৰ গৰাকীবিলাকে বা SBI এটিএম কাৰ্ডৰ পৰা আমি ফ্ৰীত কিমানটা এটিএম ট্ৰানজেকশ্যন পাওঁ আৰু মই আপোনালোকক জনাব বিচাৰিম যে আৰু এইখিনি মই নিজে ডাটাখিনি কালেক্ট কৰি পেলাই উলিয়াইছোঁ সেইটো কাৰণে ক'ব পাৰিছোঁ SBI এটিএম কাৰ্ড ব্যৱহাৰ কৰা সকলে মাহত 10টা ট্ৰানজেকশ্যন অৰ্থাৎ 10 বাৰ আপোনালোকে SBI এটিএমৰ পৰা ফ্ৰীতে টকা উলিয়াব পাৰিব সেইটো কাৰণে এক্সট্ৰা কোনো চাৰ্জ নাই আৰু সেই 10 বাৰটো আপোনাৰ কমপ্লিট হৈ গ'ল পাৰ হৈ গ'ল তাৰ পিছত নেক্সট আপুনি যদি অন্য বেংকৰ এটিএমৰ পৰা পইচা উলিয়ায় তেতিয়াহ'লে 5 বাৰ আপুনি ফ্ৰী পাব অৰ্থাৎ মাহটোত আপুনি 5 বাৰ অন্য বেংকৰ পৰা SBI এটিএম ব্যৱহাৰ কৰি পেলাই পইচা উলিয়াব পাৰিব বা ট্ৰানজেকশ্যন কৰিব পাৰিব গতিকে SBI এটিএমৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ 10টা ট্ৰানজেকশ্যন SBI এটিএমত ফ্ৰী আৰু 5টা ট্ৰানজেকশ্যন বেলেগ বেংকৰ এটিএমত ফ্ৰী এইখিনি হ'ল SBIৰ কাহিনী এতিয়া যদি আপোনাৰ এই ফ্ৰী কটাটো শেষ হয় তাৰ পিছত চাৰ্জটো কেনেকৈ আহিব যদি আপুনি SBI এটিএমৰ 10টা যিটো ফ্ৰী আমাক সুবিধা আছিল সেইটো পাৰ কৰিলে তাৰ পিছত যেতিয়া আপুনি SBI টকা উলিয়াব যাব SBI এটিএমত তেতিয়া আপোনাৰ পৰা চাৰ্জ কাটিব 15 টকা প্লাছ GST যিমান বাৰ পইচা উলিয়াই প্ৰত্যেকবাৰতে 15 টকা কাটিব তাৰ লগতে GST এক্সট্ৰাকে অৰ্থাৎ ধৰি লওক আপোনালোকে 18 টকা মান ধৰি লওক এতিয়া যদি আপোনালোকে
SBI ATMৰ বাহিৰে অন্য ATMৰ পৰা পইচা উলিয়াই আপোনালোকৰ ফ্ৰী কটাখিনি শেষ হোৱাৰ পিছত তেতিয়া আপোনালোকৰ চাৰ্জ কাটিব 21 টকা প্লাছ GST 21 rupees প্লাছ GST ধৰক এই যে 24 টকা মোৰ যেনেকৈ 24 টকা কাটিলে সেই 24 টকাটো আপোনালোকে ধৰি ল'ব পাৰে গতিকে এইখিনি হৈছে SBI ATMৰ চাৰ্জৰ কথা তাৰ পিছত বাকি থাকিল যিখিনি বেংক সেন্ট্ৰেল বেংক হওক বেংক অফ বৰোদা হওক পাঞ্জাব নেশ্যনেল বেংক হওক এই গোটেইবিলাকৰে এটাই নিয়ম প্ৰায় যে মাহত 5টা আপোনাক ফ্ৰী ট্ৰানজাকশ্যন দিব 5 বাৰ আপুনি এটিএমৰ পৰা ফ্ৰীতে পইচা উলিয়াব পাৰিব কিন্তু যদি 5 বাৰতকৈ বেছি হয় তেতিয়া হলে আপোনাৰ চাৰ্জ কাটিব যদি নিজৰ বেংকৰ এটিএমত পইচা উলিয়াই ধৰক মোৰ এখন সেন্ট্ৰেল বেংকৰ এটিএম কাৰ্ড আছে আৰু মই ফ্ৰী ট্ৰানজাকশ্যন পাও মাহটোত 5টা কিন্তু যদি মই এই 5টা শেষ হোৱাৰ পিছত বেলেগ বেংকৰ এটিএমত পইচা উলিয়াব যাও মোৰ চাৰ্জ কাটিব 21 টকা প্লাছ GST 21 rupees প্লাছ GST আৰু যদি সেন্ট্ৰেল বেংকৰ এটিএম মতে অৰ্থাৎ নিজৰ বেংকৰ এটিএম মতে যদি মই পইচা উলিয়াও হেতু কাৰণে চাৰ্জ কাটিব 10 টকা প্লাছ GST গতিকে আপোনালোকে যদি ভাবি আছে যে মই যিমান মন যায় পইচা উলাম ফ্ৰীতে এটিএম কাৰ্ড ব্যৱহাৰ কৰি হেতু নহব হেতু কাৰণে আপুনি এক্সট্ৰা চাৰ্জ দিব লাগিব কাৰণ কিয় আপুনি SBI ৰ যদি এটিএম কাৰ্ড হোল্ডাৰ হয় তেতিয়া হলে ফ্ৰী ট্ৰানজাকশ্যন পাইছে মাত্ৰ 15টা 10টা আপুনি SBI এটিএম পৰা আৰু বাকি 5টা বেলেগ বেংকৰ এটিএম পাব ঠিক তেনেকৈ অন্য বেংকৰ ক্ষেত্ৰৰ বা অন্য বেংকৰ এটিএম যদি আপুনি ইউজ কৰি আছে তেতিয়া হলে আপোনালোকে চাব 5টা ফ্ৰী ট্ৰানজাকশ্যন পাব তাৰ পিছত আপোনালোকে চাৰ্জ দিব লাগিব কেতিয়াবা 10 টকা দিব লাগিব 10 টকা প্লাছ GST অৰ্থাৎ 15 টকা মান দিব লাগিব কেতিয়াবা 24 টকা মান দিব লাগিব আৰু মোৰ কথাখিনি যদি আপোনালোকৰ বিশ্বাস হোৱা নাই আপোনালোকে নিজে গুগলত গৈ পেলাই প্ৰতিটো বেংকৰে ৱেবছাইট খুলি চাব 100% এক্সাক্ট নহলেও আপোনালোকে 80% আপোনালোকে সেম পাব আৰু মই এই ভিডিওটো এটো কাৰণে প্ৰস্তুত কৰিছো যে আমি যাতে অলপ ফাইনান্সিয়ালি এই ক্ষেত্ৰত এলাৰ্ট হও কাৰণ কিয় অদৰকাৰীকে 20 টকা বা 22 টকা আমাৰ বেংকক দিবলৈ কি আছে তো আমি যদি এটা ডিসিপ্লিনত চলো এই 20 টকা 15 টকা আমাৰ সেভ হ'ব আৰু বহুতে ভাবিব পাৰে যে 20 টকা 15 টকা কাৰণে লাগি থাকে কথা তেনেকুৱা নহয় কথাটো এনেকুৱা যে 20 টকা 15 টকা আপোনাৰ কাৰণে একো নহব পাৰে বা মোৰ কাৰণে একো নহব পাৰে কিন্তু সেই 20 টকা 15 টকাটো বহুত মানুহৰ কাৰণে মূল্যৱান কাৰণ কিয় মোৰ ক্ষেত্ৰত যদি মই কবলৈ যাও এই 20 টকা ভাড়া দি পেলাই মই জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলি যাব পাৰো গতিকে সাধাৰণ এটা এটিএম সম্পৰ্কীয় সজাগতাৰ বুলি ভাবিয়ে মই এই ভিডিওটো প্ৰস্তুত কৰিলো মোৰ মনলৈ আহি আছিল টপিকটো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে বা কিমানখিনি বুজাব পাৰিছো বা মই ক'ব পাৰিছো এটো মই নাজানো যদি আপোনালোকৰ কিবা কমেন্টত ক'বলগীয়া আছে সুধিবলগীয়া আছে কমেন্ট কৰি জনাব মই চেষ্টা কৰিম উত্তৰটো দিবলৈ আৰু যদিহে মোৰ এই ফেসবুক পেজটো ফলো কৰা নাই ফলো কৰি দিব আগলৈকো এনেকুৱা ধৰণৰ ভিডিও লৈ আনিম আজিলৈ এৰিছো থ্যাংক ইউ